এজন পুৰুষ তেতিয়াই নিচাত ডুব যায় যেতিয়া চাৰিওফালৰ পৰা চাপ কষ্ট আৰু অৱহেলাই তেওঁক গ্ৰাস কৰি লয়। যেতিয়া সংসাৰত শান্তি নাপায়, সন্মান নাপায়, ভাল পোৱাৰ ঠাইত কেৱল অভিযোগেহে শুনে, তেতিয়াই সি বাস্তৱতাৰ পৰা পলাই যাব খোজে। সেই পলায়নৰ পথেই বহুত সময়ত নিচা হৈ উঠে। সেয়ে নিচাখোৰ বুলি দুখ দিবৰ আগতে এইটো এবাৰ ভাবি চাওঁ, কিয় সি নিচাত জড়িত হল। মই কোৱা কথাখিনি সত্য নে মিথ্যা কমেণ্ট কৰি জনাব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এজন পুৰুষ তেতিয়াই নিচাত ডুব যায় যেতিয়া চাৰিওফালৰ পৰা চাপ কষ্ট আৰু অৱহেলাই তেওঁক গ্ৰাস কৰি লয়। যেতিয়া সংসাৰত শান্তি নাপায়, সন্মান নাপায়, ভাল পোৱাৰ ঠাইত কেৱল অভিযোগেহে শুনে, তেতিয়াই সি বাস্তৱতাৰ পৰা পলাই যাব খোজে। সেই পলায়নৰ পথেই বহুত সময়ত নিচা হৈ উঠে। সেয়ে নিচাখোৰ বুলি দুখ দিবৰ আগতে এইটো এবাৰ ভাবি চাওঁ, কিয় সি নিচাত জড়িত হল। মই কোৱা কথাখিনি সত্য নে মিথ্যা কমেণ্ট কৰি জনাব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব।